তাৰ লগতে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন শিৱসাগৰ শাখাৰ সচিব হিচাপেও বৰ্তমান কৰ্মৰত। উল্লেখ্য যে এটা হাত চাকৰি তেখেতৰ বাবে সাপৰ বিষত মানুহ মৰে বুলি আমি আগতে জানিছিলো। এই ধাৰণা আমাক ভুল প্ৰমাণিত কৰি তুলিছে। বহু আৰ্তজনৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ ইতিমধ্যে সক্ষম হৈছে। আমি এই শিৱসাগৰ সৌৰভ প্ৰাণ তেখেতক ভগৱানে সাপৰ বিষত আক্ৰান্ত ব্যক্তিয়ে যাতে জীৱন লাভ কৰে তাকে আমি কামনা কৰিছো। আৰু লগতে মই মাইক্ৰফোনটো ডাক্তৰ সৰজিৎ ডাঙৰীয়ালৈ আগবঢ়াই দিছো। এই ঘটনা আজিলে আপোনাৰ আমাৰ অসমত বুলিয়ে নহয়, আপোনালোকে যিটো জাগ্ৰত আমাৰ অসমতে নহয়, আমাৰ অষ্ট্ৰেলিয়া, আপোনাৰ কানাডা বা আমেৰিকাৰ পৰা আমালৈ ফোন আহিলে যে কিবা বিপদ হৈছে আমি আগবাঢ়ি আহিম। সদায় মানে ধৰক আপোনাৰ যদি ঘৰত যদি কাজিয়া লাগে, ওচৰ চুবুৰীয়াই কিবা দিগদাৰ হ'লে আমি আহুনি পাওঁ। আপোনাৰ বিশেষকৈ 16 জুলাই তাৰিখে আপোনাৰ অসম আমাৰ যিটো সৰ্ব দিৱস আছিলে, এই নিউজটো আপোনাৰ গোটেই ভাৰতবৰ্ষৰ লগতে আপোনাৰ গোটেই পৃথিৱীতে আপোনাৰ জনাজাত কৰে। এইকাৰণে যে আপোনাৰ সৰ্বদংশনটো একেবাৰে আপোনাৰ দুখীয়া মানুহৰ আকস্মিক সমস্যা, একেবাৰে নেগলেক্টেড টপিক। মানে আপোনাৰ এইটো আমি কোনেও এইটো বিষয়ে গুৰুত্ব নিদিওঁ। সেই গুৰুত্ব নিদিয়া বিষয়টোৰ যিটো কাম কৰি থকা ডক্তৰজনৰ যেতিয়া কিবা এটা বিপদ হোৱাৰ পিছত অসমবাসী যেনেকে আহিলে, এতিয়া আপোনাৰ এইটো এটা সকলোৰ কাৰণে এটা আপোনাৰ যিখিনি আপোনাৰ এটা নজিৰবিহীন ঘটনা ঘটি গৈছে। আৰু তেওঁলোকে আপোনাৰ অসমৰ প্ৰত্যেকখন যে আপোনাৰ ৰাজ্যত আমাৰ যিখিনি ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত আৰু লগতে আপোনাৰ ধৰক আমাৰ আফ্ৰিকাৰ পৰা আৰম্ভ কৰি যিখিনি মহাদেশ আছে তেওঁলোকে মেছেজটো পঠাব গৈছে, ডু ফৰ দ্য পিপল। মানে আপুনি ডাক্তৰ বা আপুনি স্বাস্থ্যকৰ্মী, ডু ফৰ দ্য পিপল। আপুনি চিষ্টেমৰ কাৰণে ডক্তৰ নহয়, আপুনি বা আপোনাৰ প্ৰশাসনৰ কাৰণে ডক্তৰ নহয়, আপুনি ডাক্তৰ হ'ল ৰাইজৰ কাৰণে। আৰু ডাক্তৰ বা আপোনাৰ স্বাস্থ্যকৰ্মীসকল আপোনাৰ হ'ল সমাজৰ কাৰণে দায়বদ্ধ। আপুনি যদি সমাজৰ কাৰণে দায়বদ্ধ আৰু যদি ৰাইজৰ কাৰণে দায়বদ্ধ, আপুনি যদি বিপদত পৰে তেনেহ'লে ৰাইজ উঠি আহিব। আৰু এইটো বিষয় লৈ পেলাই আপোনাৰ ইমানেই জাগৰণ হৈ আমাৰ অসমৰ দুখোজ আগবাঢ়ি আহিছে। তেতিয়া আপোনাৰ কি হ'ব, আমাৰ যিটো নিশ্চিত লক্ষ্য এটা আছিলে যে অসমত সৰ্বদংশনত মৃত্যু আমি কৰিবলৈ চেষ্টা এটা কৰিম, সেইটো আমি কিছু দূৰ আগবাঢ়ি যাম। আৰু ইয়াৰ লগে লগে আপোনালোকে জানে যে ধাৰাবাহিকভাৱে আমি সদৌ অসম শিশুনাথ সমাৰোহ শিৱসাগৰত অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইটো আটাইতকৈ ভাল লগা কথাটো যে গোটেই অসমৰে এইবাৰ 43খন নাটকে এইবাৰ অংশগ্ৰহণ কৰিছে। শদিয়াৰ পৰা গুৱাহাটীলৈকে বঙাইগাঁৱলৈকে যথেষ্ট টীম আহিছে। আৰু আজিও 25খন টীমে অংশগ্ৰহণ কৰিছে। আৰু কালিলৈ আমাৰ 19খন নাটকে অসমত অংশগ্ৰহণ কৰিব। এইটো খুব ভাল লগা। আমি আৰু ইয়াৰ লগত আমাৰ আটাইতকৈ ভাল লগা কথাটো যে আমি যে সৰ্প বিশেষজ্ঞ বা মানে সৰ্প চিকিৎসাৰ লগত জড়িত ডক্টৰ সৰজিৎ গিৰিক আমি সৌৰপ্ৰাণ শিৱসাগৰ বঁটা দিবলৈ পাই আমি বহুত সুখী অনুভৱ কৰিছোঁ। তাৰ উপৰিও আমি কাইলৈ গোটেই 2টা দিনৰ কাৰ্যসূচীত আৰু কাইলৈ আমি 2জনমান ব্যক্তিক আমি সন্মানিত কৰিম। আৰু তাৰ উপৰিও আমি কালিলৈ বিশেষতঃ 19খন নাটকে কাইলৈ অংশগ্ৰহণ কৰিব। আৰু 2টা দিনৰ কাৰ্যসূচীত আপোনালোকক সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু যিধৰণে আজিৰ দিনটোত আপোনালোকে উৎসাহিত কৰিছে, কালিলৈও দিনটোত যাতে অনুষ্ঠানৰ পৰিসমাপ্তিলৈকে এই অনুষ্ঠানটোকে উজ্জীৱিত কৰি ৰাখে বা অনুষ্ঠানটোকে সুন্দৰকৈ আমি পৰিসমাপ্তি ঘটাব পাৰোঁ, তাক সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে মই শিশুনাথ সমাৰোহৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো আপোনাৰ সৌৰপ্ৰাণ বঁটা তেওঁলোকে মোক প্ৰদান কৰাৰ কাৰণে। মই সেইটো বঁটাৰ কাৰণে যোগ্য হয় নহয় মই নাজানো, কিন্তু তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়টো যিটো আছে আপোনাৰ সৰ্পদংশন, এইটো যিটো আমি বিষয়টোৰ ওপৰত সামাজিক কৰ্মকৰ্তা হিচাপে আপোনাৰ 2006 বৰ্ষৰ পৰা লাগি আছোঁগৈ। আৰু এই বিষয়টোত লাগি থকাৰ পিছত আমি গম পালোঁ যে ইয়াত মানে আমাৰ কিতাপৰ যিখিনি পঢ়া বা গাইডলাইন যিখিনি আছে তাতকৈ অকণমান বেলেগ। আমাৰ যিখিনি অসমৰ বিষাক্ত সাপবোৰ অলপ বেলেগ ধৰণৰ, ভাৰতৰ বাকী ৰাজ্যৰ বিষাক্ত সাপবোৰ অলপ বেলেগ ধৰণৰ। চ' আমাৰ এইখিনি আমি কেনেকৈ গম পালোঁ বুলি যদি চাবলৈ যাওঁ, তেনেহ'লে এই ৰাইজৰ পৰা পালোঁ। চ' ৰাইজ আহিছিলে, কেতিয়াবা সৰ্পদংশন বুলি ক'লে আমাৰ ৰাইজবোৰ সদায় বেজবেজালিৰ ওচৰলৈ যায় আৰু তেওঁলোক মানে হস্পিটেললৈ নাহে। চ' হস্পিটেললৈ নাহিলে আমি সাধাৰণতে তেওঁলোকক এনালাইজ কৰিব নোৱাৰোঁ, মানে আপোনাৰ লক্ষণবোৰ আমি আলোচনা কৰিব নোৱাৰোঁ, গৱেষণা কৰিব নোৱাৰোঁ, তাৰ বিটো আমি গৱেষণা কৰিব নোৱাৰোঁ। চ' যেতিয়া আপোনাৰ ধৰক 2018 বৰ্ষৰ পৰা আমি ডিমৌ গ্ৰাম্য চিকিৎসালয়ত এইটো বিষয় আৰম্ভ কৰিছিলোঁ। চ' তেতিয়া আপোনাৰ ধৰক লাহে লাহে যেতিয়া আপোনাৰ ৰাইজবোৰ আহিব আৰম্ভ কৰিলে, 2018 বৰ্ষত যেতিয়া অকল 4জন বা 10জন মানুহ আহিছিলে, আজি আপুনি যদি চাই 2024 বৰ্ষত 863জন আহিলে।
আৰু আজিৰ তাৰিখত আপোনাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত 450 জন ৰোগী আহিছে। সো এইটোৱে বুজাইছে যে মানে তেওঁলোকে মানে এই বেজবেজালিক মানে তেওঁলোকে বুঢ়া আঙুলি দেখাই পেলাই আপোনাৰ হস্পিটেলমুখী হৈছেগৈ। সো হস্পিটেলমুখী অহাৰ লগে লগে আমি বহুত কথা জানিলোঁ যে বিটোৱে কেনেকৈ কাম কৰে, অসমত বিষাক্ত সাপ কি ধৰণৰ আছে, কোনটো বিষাক্ত সাপে কেনেকৈ কাম কৰে, কিমান ক'ত এণ্টিভেনম দিব লাগে, ক'ত দিব নালাগে। সো সেইখিনি আপোনাৰ ক'ৰ পৰা গম পালোঁ বুলি যদি আমি চাওঁ, ৰাইজৰ পৰা। সো আজি আপোনাৰ ধৰক যিটো বঁটা দিছে তেওঁ মানে আমাৰ উদ্যোক্তাসকলে, সো তেওঁলোকৰ এই বঁটাটো মই আমাৰ ৰাইজলৈহে আপোনাৰ উৎসৰ্গা কৰিছোঁ, কাৰণ এইখিনি গোটেইখিনি জ্ঞানখিনি ৰাইজৰ পৰা পাইছোঁ। আৰু এই জ্ঞান পোৱাৰ যিখিনি আপোনাৰ ধৰক ৰাইজৰ পৰা পোৱা জ্ঞানখিনি ৰাইজলৈ বিলাই দিবলৈ আমি চেষ্টা কৰিছোঁ। অসমৰ গাঁৱে ভূঞে আমি এইখিনি জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনাৰ ধৰক ইয়াত আৰু এটা আপোনাৰ ধৰক আমি যদি চাব লাগিব যে আমি যেতিয়া গ্ৰাম্য হস্পিটেল আমি যেতিয়া আৰম্ভ কৰিছিলোঁ 2018 বৰ্ষত, কিন্তু সেই তেতিয়া আপোনাৰ ধৰক যেতিয়া গ্ৰাম্য হস্পিটেলত আপোনাৰ সৰ্পদংশনৰ চিকিৎসা নহৈছিলে, আপোনাৰ সদায় ৰেফাৰ কৰা হৈছিলে। সো এতিয়া আপোনাৰ ধৰক আমাৰ যিখিনি তাত থকা স্বাস্থ্যকৰ্মীসকলেও তেওঁলোকে আমাক বহুত সহযোগ কৰিলে। সো আজি যদি আমি যদি আপোনাৰ ধৰক 2022 বৰ্ষত আপোনাৰ অসমত 150 মানুহৰ মৃত্যু আছিলে, 2023 বৰ্ষত 37 জন হ'ল, 2024 বৰ্ষত 36 জন হ'ল, আৰু এতিয়ালৈকে এই বছৰ আমাৰ 15 জন মানুহৰ মৃত্যুবৰণ কৰিলে। সো এই সংখ্যাটো আমি কমাই আনিছোঁ। তাৰ মূলতে কিন্তু হ'ল আমাৰ সকলো স্বাস্থ্যকৰ্মী। সো আপোনাৰ ধৰক আমাৰ হস্পিটেললৈ হওক বা অসমৰ বিভিন্ন আপোনাৰ ধৰক স্বাস্থ্যকৰ্মীসকলে তেওঁলোকে আগভাগ লৈছে। আৰু এনেকুৱা ধৰণৰ বঁটা যদি আপোনাৰ ধৰক দিয়ে, তেনেহ'লে সেই আপুনি ডাক্তৰজনক বা স্বাস্থ্যকৰ্মীক আপুনি উদ্বুদ্ধ নকৰে, উদ্বুদ্ধ কৰে আপোনাৰ সেই ৰোগীসকলক, যে ৰোগীসকলে যাতে তেওঁলোকক আপোনালোকে অনুপ্ৰাণিত কৰে যে সৰ্পদংশন হোৱাৰ পিছত চিকিৎসালয়লৈ আহক। তেওঁলোকেও গম পাব যে সৰ্পদংশন মানে আপোনাৰ ধৰক চিকিৎসালয়, সৰ্পদংশন মানে বেজবেজালি নহয়। সেইবাবে মই আপোনাৰ এই বঁটাটো মোৰ স্বাস্থ্যকৰ্মী, সকলো স্বাস্থ্যকৰ্মী আৰু মোৰ অসমৰ ৰাইজক মানে আপোনাৰ উৎসৰ্গা কৰিব বিচাৰিছোঁ। আৰু মোৰ উদ্যোক্তাসকলক তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে অকণমান থিয় হৈ হাত চাপৰি বজালে ভাল পাওঁ। যিজন ব্যক্তিক জীৱন বহু লোকৰ জীৱন আমাৰ মাজত আমাৰ মঞ্চত পাই আমি সঁচাকৈ মৃত্যুৰ মুখত থিয় হৈ থকা এজন ব্যক্তিৰ হাতত লৈছে। এই প্ৰচেষ্টা ভগৱানে তেওঁক আৰু আগুৱাই লৈ যাওক। তাৰ পাছতো মই শিৱসাগৰ আৰু আমাৰ আপুনি চিৰতৰুণ হৈ থাকক তাৰে কামনা কৰিলোঁ। সেৱাৰে ৰূপম বেজবৰ্তী জিতুজ্যোতি গায়ন মুখ্য সম্পাদক শিৱসাগৰ নাট্য বিদ্যালয় নাট সমাৰোহ উদযাপন সমিতিৰ তৰফৰ পৰা সভাপতি ৰমা গগৈ, পাঠক সতীশ বৰা, ঋতুপৰ্ণ। অশেষ ধন্যবাদ পৰেশ। এই সম্পূৰ্ণ এটা হাত চাপৰি তেখেতৰ বাবে।